তার পকা শেষ হ'ল। এতিয়া আমি কয়েল পিন্ধাম। লককেইটা কাটি আছোঁ। চৌব্বিছটা গাঁত লক কাটিলোঁ। এয়া কয়েল ষ্টাৰ্টিং আৰু ৰানিং হ'লে এতিয়া আমি ৰানিং প্ৰথমে পিন্ধাব লাগিব। কয়েলটো হাতত লৈ ধুনীয়াকৈ বাছ কৰিব লাগিব। যেটো ইনাৰ লাইন হয় এইটো মানে এনেকৈ হাত লগাই তলত পেলাই দিব লাগিব। ধুনীয়াকৈ সোমাই দিব লাগিব বডিত। এইটো আমাৰ যেটো লুপিং ওলাব, এইটো ফুটাটো এইটো সাইডত যদি ওপৰ ফালে আছে তেনেহ'লে আপোনাৰ এইটো বডিটো পথালি কৰি ল'ব লাগিব। এনেকৈ 4 ঘাট বাদ দি মিডিল পইণ্টত তাৰপিছত তাঁৰটো ধৰিব লাগিব। অলপ কমাব লাগিব, নহ'লে বেছি ল'লে দাম হৈ যাব। এতিয়া আমি লক সোমাম। এতিয়া আমি মিডিল পইণ্টত 4 ঘাট বাদ দিব লাগিব। 1 2 3 4 ঘাট বাদ দি পেলাই তাক 5 নম্বৰ ঘাটত CRI মটৰটো মানে জেগা কম থাকে, সেইকাৰণে তাৰ সময়টো অলপ টান হয়, সময়টো অলপ বেছি লাগে। ৰানিঙত আপোনাৰ 20 ডবল আমি প্ৰথম ঘাট সোমালোঁ। এতিয়া কয়েলটো ধুনীয়াকৈ ভাজ ল'ব লাগিব, কিয়নো ষ্টাৰ্টিং পিন্ধাওঁতে মানে জেগা লাগিব, সেই জেগাটো ইয়াৰ পৰাই ওলাব লাগিব। ৰানিং পিন্ধাই পেলাই মানে ধুনীয়াকৈ কয়েলটো ছেট কৰিব লাগিব, নহ'লে ষ্টাৰ্টিং নোসোমাই দিগদাৰ হৈ যাব। এনেকৈ ধুনীয়াকৈ কয়েলটো ভাজ ল'ব লাগিব। এনেকৈ ভাজটো লোৱাই ছেম প্ৰচেছে এতিয়া মানে ঘাট গৈ থাকিব।